আজি বুধবাৰে ত্ৰিপলিবাৰী নামঘৰ প্ৰাংগণত পশ্চিম নলবাৰী খণ্ড মিছন কেন্দ্ৰৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উদযাপন কৰে। ৰাতিপুৱা 10 বজাত পতাকা উত্তোলন, ৰাতিপুৱা 11 বজাত গছপুলি ৰোপণ, শ্বহীদ তৰ্পণ, দুপৰীয়া 12 বজাত সংগীত আৰু লঘু খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয়। দুপৰীয়া 1 বজাত অনুষ্ঠিত কৰা মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক সতীশ হালৈ। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জিলা আঁচনি বিষয়া বনিতা তালুকদাৰ, অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক তপন কুমাৰ শৰ্মাৰ লগতে বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে। নিউজ ডেস্ক, ডিজিটেল আছাম লাইভ। পশ্চিম নলবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত আজি পিপলিবাৰীত এই গোসাইঘৰ নামঘৰ প্ৰাংগণত পশ্চিম নলবাৰী শিক্ষাখণ্ডৰ জৰিয়তে আমি 3 ডিচেম্বৰৰ বিশ্ব প্ৰতিবন্ধী দিৱস পালন কৰিবলৈ লৈছোঁ। প্ৰতি বছৰে এই দিৱসটো পালন কৰা হয় আৰু বিভিন্ন অঞ্চলত আমি এই অনুষ্ঠানটো পাতিছোঁ। আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীৰ মাজত আমি বিভিন্ন ধৰণৰ খেল ধেমালি, সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰোঁ। তাৰ উপৰিও তেওঁলোকক আমি বিভিন্ন ধৰণৰ পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু আমাৰ ফালৰ পৰা বা আমাৰ অসম চৰকাৰ বা আমাৰ সৰ্বশিক্ষা অভিযান মিছনৰ জৰিয়তে কেনেধৰণৰ সহায় সহযোগিতা আগবঢ়াইছোঁ, আমি কি ধৰণে আমি তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ সেই সম্পৰ্কে স্থানীয় ৰাইজক বা আঞ্চলিক ৰাইজক আমি অৱগত কৰাৰ কাৰণে আমি মুকলি সভা অনুষ্ঠিত কৰিছোঁ। আৰু ৰাইজক এই প্ৰসংগত আমি জনাব বিচাৰিছোঁ যে আচলতে প্ৰতিবন্ধীসকল আমাৰ সমাজৰে এটা অংগ আৰু তেওঁলোকক আমি কেনেধৰণে নিজৰ জীৱনটোত আমি তেওঁলোকৰ স্বাৱলম্বী হৈ কেনেধৰণে নিজে চলিব পৰা হয়, নিজে তেওঁলোকৰ ব্যৱহাৰিক কাম কাজখিনি আয়ত্ব কৰি ল'ব পাৰে, সেই ধৰণৰ দিহা পৰামৰ্শ দিয়াৰ উপৰিও আমাৰ সৰ্বশিক্ষা অভিযান মিছনৰ জৰিয়তে কি কি কাৰ্যসূচী হাতত লোৱা হৈছে সেইবিলাক কথা আমি আচলতে স্থানীয় ৰাইজক আমি অৱগত কৰিছোঁ আজিৰ সভাৰ জৰিয়তে।